নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ টংলাৰ শ্ৰীৰামচন্দ্ৰ ৰাভা সমন্বয় ক্ষেত্ৰ হাবিগাঁৱত অহা 19 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈ উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাভা শিল্পী আৰু লেখক মঞ্চ অসমৰ উদ্যোগত 500 গৰাকীতকৈ অধিক শিল্পীৰ একেলগে বহুৰঙী নৃত্য প্ৰদৰ্শনৰ বাবে চূড়ান্ত তালিমত উপনীত হৈছে। ৰাভা শিল্পী আৰু লেখক মঞ্চ অসমৰ সম্পাদক সুৰেন্দ্ৰ মোহন ৰাভাই জানিবলৈ দিয়া মতে বহুৰঙী নৃত্য প্ৰদৰ্শন অনুষ্ঠানত 500 গৰাকী শিল্পীয়ে একেলগে শতবাৰ্ষিকী অনুষ্ঠানত ৰাভা জাতীয় সাজ পৰিধানেৰে নৃত্য পৰিৱেশন কৰিব। নিখিল ৰাভা জাতীয় পৰিষদ চমুকে ARMC ইয়াৰ এই বছৰ 2026ত শতবৰ্ষ হৈছে। এই শতবৰ্ষ উৎসৱলৈকে আপোনালোক আটাইলৈকে শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰিলোঁ আৰু সেই 5 দিন যাতে আপোনালোক উপস্থিত থাকে তাৰ কাৰণে আপোনালোকক আন্তৰিক আমন্ত্ৰণ জনালোঁ। এতিয়া ৰাভা জনগোষ্ঠী হৈছে অসমৰ কেইখন জিলাৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু ভূটানত আছে। তাৰোপৰি মেঘালয় পশ্চিমবংগ ইয়াত আছে। ভাষাগত হিচাপে ৰাভা জনগোষ্ঠীটো 4টা ভাষাত বিভক্ত। এতিয়া ৰংদানী এইখিনি হ'ল গোৱালপাৰা অঞ্চলত প্ৰাধান্য আছে, মাইতৰি এইটো মেঘালয় অঞ্চলত, আৰু কোকৰাঝাৰ আৰু ৱেষ্ট বেংগলত কোচা ৰাভা, আৰু বাকীবোৰ আমি অসমীয়া ভাষী ৰাভা। এতিয়া ৰাভাসকলৰ সকলো আছে, নৃত্য কৰিব পাৰে, খেতি কৰিব পাৰে, মাছ মাৰিব পাৰে, অতীতত যুদ্ধ কৰিছিলে দেশখন ৰক্ষাৰ কাৰণে। এয়া এতিয়া আমি নৱপ্ৰজন্মই কৰিছোঁ কি যে 500 গৰাকী শিল্পীৰ দ্বাৰা বহুৰঙী নৃত্যৰ আয়োজন কৰিছোঁ, যাতে সকলো শ্ৰেণীৰ ৰাইজক আকৰ্ষণ কৰিব পাৰে আৰু আমাৰ কৃষ্টি সংস্কৃতিটোৰ উত্তৰণ ঘটে। এইখিনিয়ে মূল কথা। এতিয়া আমি অহা বছৰলৈ হাজাৰো অধিক আমি প্ৰদৰ্শন কৰিব পাৰিম। এই বহুৰঙী নৃত্যটো হৈছে ৰাভাসকল যিহেতু কৃষিজীৱী, তেওঁলোকে বিল পথাৰ এইবিলাকত মাছ মাৰি সমূহীয়া মাছ মাৰি পেলাই তেওঁলোকে মৎস্য আনন্দেৰে ভক্ষণ কৰে, আৰু এইটো ৰাভাসকলৰ প্ৰিয় মানে কি কয় এইটো কাম। সমাগত 19, 20, 21, 22, 23 জানুৱাৰী 2026 শতবৰ্ষ উৎসৱ টংলা হাবিগাঁৱত অনুষ্ঠিত হ'ব। আৰু ইয়াত আমি বহুৰঙী নৃত্য প্ৰদৰ্শন কৰিব খুজিছোঁ 3টা মূল অনুষ্ঠানত। এইটোৱেই, আৰু আপোনালোক আটাইলৈকে শ্ৰদ্ধা আৰু সন্মান সহকাৰে আবেদন থাকিল আপোনালোক যাতে উপস্থিত হৈ আমাৰ বহুৰঙী নৃত্য উপভোগ কৰে। লগতে ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উৎসৱত আমাৰ নতুন সমিতি হ'ব, আৰু ভৱিষ্যতৰ কাৰণে আমাৰ পৰিকল্পনা হ'ব যাতে কেনেকৈ আগবঢ়াই নিব। 5 দিনীয়া অনুষ্ঠান, বৰ্ণাঢ্য অনুষ্ঠান। তাত সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ উপস্থিত থাকিব। তাৰ কাৰণে তেখেতকো আমি সম্ভাষণ জনাওঁ।